এদিন তোমাৰো সময় আহিব, তুমিও সফল হ'বা। আনৰ দৰে তুমিও তোমাৰ চখবোৰ পূৰা কৰিবা। ৰাতিৰ পিছত ৰাতিপুৱা হৈয়ে কঠোৰ কামত অন্তৰেৰে বিশ্বাস ৰাখা, প্ৰতিটো খোজেই তোমাক গন্তব্যস্থানলৈ লৈ যাব। ধৈৰ্য ধৰা, তোমাৰ সময় আহিবই। ৰৈ নাথাকিবা, ভাগৰি নপৰিবা, মাত্ৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা। আন্ধাৰ ৰাতিৰ পিছত ৰাতিপুৱাই হাঁহিব এদিন। কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখা, তুমি গন্তব্যস্থানত উপনীত হ'বাই। ধৈৰ্য এনে এক গুণ যিয়ে তোমাক অসুবিধাৰ সন্মুখীন হ'বলৈ শক্তি প্ৰদান কৰে। ধৈৰ্য ধৰিলে আমি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিবলৈ সক্ষম হওঁ। আপোনাৰ সময়ো আহিব। এই বাৰ্তাই আমাক সোঁৱৰাই দিয়ে যে প্ৰতিটো কঠিন সময়ৰ পিছত ভাল সময় আহে। গতিকে হাৰ নেমানি আগবাঢ়ি যোৱা উচিত। আমি কৰিবই লাগিব, কৰি দেখুৱাবই লাগিব, এনে এক মাইণ্ডছেট সদায় আমাৰ হোৱাটো খুবেই প্ৰয়োজন। গতিকে ধৈৰ্য ধৰি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোৰ লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰে। ধন্যবাদ।